আৰু এটা ফ্ৰী ফায়াৰ খেলতে আমি আমো খাই আছো চাব পাৰে জিপুৱে আম এই নাচাগে আম সৰিছো এই পৰ বান্দাৰ আছে এটা আছে বলে Hi friends, welcome to my YouTube channel. So Kashyap vlog. Aru guys, sabare gotai mor pichfale pani. Gotai pothar pani hoy goise. Aru efale khot saok na pani. Re bap guys, saokso ki khot ki moja poribe aru bortoman 4:30 5 মান baise ki moja poribe aru tate ende free fire khele ase dekhai aso robok. Moi to nekhlai baru aru sabare এইবাৰো পুখুৰী গিলাকৰ মাছ গিলা ওলে যাব জান পাইছো আৰু কিবা হয় মজা পৰিবেশ এটা খেলে আছে ফ্ৰী ফায়াৰ চাব পাৰে চবে ফ্ৰী ফায়াৰ খেলে আছে প্ৰবালে আমাৰ দীপু ভাই কিটো নবৰা এটা আছে দিও খেলে আছে ৰাজে তো মোক নবৰা বুলি পৰিচয় নেদি এটা প্ৰ আৰু কিমান লেভেল তই 76 নকজা বাপৰে বাপ পুৰা কাটা মালাই দি কোট 83 লেভেল চলি তোর হেইটো কই দে আইডিটো কই দে কোনবা খালি লগ পাবো আগে কমেন্ট দিম বুলি কও দে দি দিবি আৰু এটা ফ্ৰী ফায়াৰ খেলতে আমি আমো খাই আছো চাব পাৰে জিপুৱে আম এই নাচাগে আম সৰিছো এই পৰ বান্দাৰ আছে এটা এইটো বান্দাৰ এই গালভেৰ লগতে কথা পাতি আছে আৰু চাব পাৰে কি মজা মজা আম এই হি পাৰি আছে ওপৰ পায় এই পায় ভালকে দেখাইছো গাছ কাটবে লাগবি গাইছ তাক মাতবো হাতীক দাঙবে পারবি হয় হিন্দি খাওয়া কিনছো দিয়েছ আমাতা দি মোর কই দি লইয়া দিপুই মই খাম লৈছে এই মই আটাই খাইছো তাকো গুচ্ছ বুকিয়াই দিছো তোকাক ভাঙা দিছো একো দিছো একদিন তাকো দিছো এই তাক মানে কেঁচা আমটো বেছে পচা আম খাই আছে চালা এই বা 20 পুরা আম খালো গাইজ গছ আছে বাকী পৰিৱেশ চাওক কি ধুনীয়া পৰিৱেশ আৰু এতিয়া আমি এখন মজা চাই দলং পাৰ হৈ যাব লাগিব সৰু সুৰা চাবৰ কি মজা পৰিৱেশ ওয়াও ই আমাক আম পাত দিছে চাহ আগত দেখে দিয়ে আগত চুই দেখে দিয়ে মজা সুন্দৰ ফুৰিয়ান ধুই ল ৰ'ব গাইছ মজা লাগিল আম চাম খালো মজাকে পথাৰত এতিয়া যাই আছো চাই থাকক হেৰি বিউটিফুল yes 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 সার্কেল লো দীপু কোনে লব যা যা আর 20 বছর হয়েছি আম 20টা চাইছো লাজ নাপাৱে এই তাৰ পৰা আমি এনেকা উঠিলো আৰু ডঙবাৰত চাব পাৰে যাই আছো বাকী পৰিৱেশ ধুনীয়া মজা চাব পাৰে ৱাও আৰু এতিয়া আহি পালো আমাৰ যোনটো লোকেশ্যনত আহিছিল আৰু মোবাইলটো আৰু বৰ্তমান এই মোবাইলটো দিম ৰেডমি 7S আৰু এই মোবাইলটো ল'ম এইটো ল'ম কিবা অলপ ইছ্যুৰ কাৰণে তাতে নহ'ল আৰু ডাইৰেক্ট বাইহাটাত থকা অফিচলৈ আহিলোঁ মোবাইলটো এক্সচেঞ্জ কৰিব মোৰ মোবাইলটো নহয় এইটো বেলেগ মোবাইল আপোনালোকে গম পাব ভিডিঅ'টো চাই থাকক আৰু এতিয়া ধুনীয়াকৈ গোটেই প্ৰচেছিং হৈ আছে অলপ টাইমো লাগে এইবিলাক কামত সেইকাৰণে আৰু চাই থাকক
এনেদৰে অফিচতে মোবাইলটোৰ আনবক্সিং হৈয়ে গ'ল। ময়ো এটা ভিডিঅ' বনাম আৰু পাৰিলে, আৰু মোবাইলটো কাৰ কি কৈ আছোঁ ভিডিঅ'টো চাই থাকক। আৰু চাব পাৰে এতিয়া মোবাইলটো গোটেই মানে যিবিলাক প্ৰচেছিং আছিল আৰু বহুত কিবা কিবি কাম থাকে, 1 ঘণ্টামান লাগে আৰু আপোনালোকে মোবাইল এক্সচেঞ্জ কৰিব লাগিলে আৰু চ' এনেকুৱা আৰু চাব পাৰে। এইটোৱে হৈছে আমাৰ মোবাইলটো, চেমচাং গেলেক্সিৰ যোনটো নতুন মডেল চাব পাৰে এইটোৱে। আৰু আপোনালোক এটা ভিডিঅ' দিব চেষ্টা কৰিম এই মোবাইলটোতে যদি পাৰোঁ, আৰু মোবাইলটো মোৰ নহয় দে, মোৰ দাদাৰে। চ' কৈ দিলোঁ আগতে আপোনালোকে গম পাওক বুলি আৰু চ' চাব পাৰে। আজি আনিব আহিলোঁ, বাকী ভালে আৰু এতিয়া ডাইৰেক্ট ৰাতি লগ পাম, গম পাব ক'ত কেনেকৈ কি। যে এইটো এইকেইদিন বৰষুণ দি আছে, ভাবিলোঁ একবাৰ যোৰা চাই আহোঁ। চ' যোৰা চাব আছোঁ, আৰু আমাৰ লগত আছে 3টা চলি, গমে হ'ব, দেখাই আছোঁ আপোনালোকক। আৰু গাইছ আমি যোৰা চাব আছোঁ, এইটো আমাৰ প্ৰকাশ। বৰ্তমান আমি আছোঁ ইয়াতে, মাছ চাছ চাব ভালকৈ আৰম্ভই কৰা নাই। আৰু আমাৰ আগফালে যোৰা চাই আছে আমাৰ এইটো এটা দাদু। মাছ পাইছে নাই? নাই পোৱা। এইটো আমাৰ জ্যোতিষ কামাণ্ডো। এই লওঁ কাংকাৰা আহিলি হ'ব দেই, খাবি নেকি? লওঁ সেইটো কাংকাৰা মাছ নাই। বাকী ডাঙৰ মাছ খাওঁ এইটো এটা, এইটো যাত্ৰা আৰু এইটো মাছ এইটো। আৰু আমাৰ জ্যোতিষে কিবা এটা খাইছিল, কিবা এটা খাইছিলে এই নাপলা মাছটো গুচি গেল। বহুত টাইম চালোঁ গাইছ, এটাও মাছ পোৱা নাই তেনেকুৱা, একদম মানে যাত্ৰা হয় নাই, তাকে বেয়া আজি এটা মাছো পোৱা নাই। কি মজা ফটফটীয়া পানী, এটা মাছ থাকিব লাগে ধৰিব পাৰি। দৌৰকে নাপা আছোঁ প্ৰকাশ কি হয় পড়লে হয়। আৰু আমাৰ যোৰাত দুটা মাছ পালোঁ কিজানি। চাওঁ কি আছে ভিতৰত। বা কম ডাঙৰ পুঠি এটা আছে, পুঠি আৰু এই গড় এইটো পালোঁ, আৰু এই গড় এটা যাত্ৰা হইলে আৰু কিবা যাত্ৰা আগতে হৈছে সৰু পুঠি এটাই দি। এতিয়া কি হয় পুঠি গায়ে বাট লাগছি, কিনকিনা বৰষুণে দিবা ধৰছি, মাছ হ'ব কালিক লেগি। একলা নাচবি সিফালে নিজন এটা আমি মানে কি সৰু ঘৰে পাইছিলোঁ, সেইটো এৰি দিয়াৰ কাৰণে ডাঙৰ ঘৰটো বান্ধি ৰাখিছে, সেইকাৰণে ভগৱানক সেই আমাক ডাঙৰ দিছে সৰুটো এৰি দিয়াৰ কাৰণে। আৰু আমাৰ যিটো কিবা এটা খাইছে, চাওঁ কি খাইছে, 1.5 কেজি মানৰ পাণ মূত্ৰ। তোৰ ভাগ্য সেয়ে কি সেইটো মাছ আছে, ক'ত গেল মাছটো উঠছে এটা আছে এইটো চেঙে নহয়, তই পাণমূত্ৰ হৈছিলি। আৰু আমাৰ এটা কিবাকে হ'ল 4-5টামান মাছ, ঠিকে আছে দে ভালকে চাওঁ। 1 পৰাৰ হৈছি, আৰু পৰা সাৰ কথা ক'লি বোলে মাছ নাপায়। কৈ সাপ আৰু এতিয়া কোনোবাই চেপা পাতি থৈ দিছে, আৰু সাপ 3ডালমান দেখা পালোঁ, ভয়ে লাগে সাপ দেখা পালি। পানীত মানে সাপে ৰজা না, য'তে যেনেকে আহি যায় যোনফালে। আৰু আমি পালোঁ 3-4টামান মাছ, গড়ে পাণমূত্ৰ কিবা কিবি। এই সি ক'বাক লৈ গৈছে আকলাই সি এটা মাছ পোৱা নাই বোলে, মাকক কৈ থৈ আহিছি পেচ চেচ কাটি থৈ দিবি। কি হৈছে এই তোৰ হৈ যাব আৰামত। এই যোৰা চাব আহিলে যে সাপগিলাক দেখা পাওঁ, বিনা এটা বজাই নি গোটাই সিটাকে এটা জেগাত থুপৰি কৰি চাব লাগব। এই ইমান সাপ দেখা পাই ভয় লাগে বে, খুচৰি বুলি গোটাই এতিয়া সাপক থুপৰে ল'ব লাগব না। তুমি কাষত নহ'লে দেখি দিছো এতিয়া কি পাইছো, একো নাই দিয়ে আৰু কাংকাৰা বহুত দেখা পাইছো। তথাপিও
আৰু এই গড়ে আছে পানী মূত্ৰ আছে পুঠি এটা আছে জোৰা চাই বাহিৰে বাহিৰে যাই পালোঁ মনে আমাৰ মৰাণৈ আৰু চাব পৰা ইয়াত খৰিকাই মাছ মাৰিছিল আৰু পাচিবিলাক বহুতকেইটা শিঙি চিঙি পাইছে বহুতকেইটা মাছ চাব পৰা ইয়াত জাল মাৰি আছে আৰু তাৰে পিছদিনাৰ কথা আৰু যোনদিনা আপলোড কৰি আছোঁ ভিডিঅ'টো সেইদিনা ধুনীয়াকৈ তাৰ পৰা মাছ লৈ লো আৰু এইটো থৈ দিছোঁ এটা আকলাকে পৰা খাবা ক'ত আমৰ তলে আম খাব গৈছিলোঁ তাৰপিছত আকৌ তাৰ পাই পেলাই বাহিৰত চাৰিআলি গ'লোঁ মোবাইল আনিব তাৰপিছত আকৌ ৰাতি জোৰা চাব গ'লোঁ মুঠতে এটা বহুত মানে দীঘলীয়া প্ৰচেছৰ ভিতৰত এই ভিডিঅ'টো দিলোঁ কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু নতুন নতুন ৰাইড আহি আছে গম পাব আপোনালোকে অতি সোনকালে যিহেতু বৰষুণ দি আছে বৰষুণ কমিব 2-3 দিন আছে মাত্ৰ এনেকুৱাই তো আজিলৈ বাই বাই জয় অসম অন্য ভিডিঅ'ত লগ পাম